নমস্কার। এই 1 সেপ্টেম্বর তারিখে অনারেবল সুপ্রিম কোর্টে এখন অর্ডার জাৰি কৰিছে আর এই অর্ডারটো জাৰি কৰাৰ লগে লগে গোটেই দেশত থকা শিক্ষকবৃন্দসকলৰ মাজত এক ভয়ৰ সৃষ্টি হৈছে যে তেওঁলোকৰ চাকৰিটো থাকিব নে যাব। আপোনালোকে স্ক্ৰীনত অৰ্ডাৰখন দেখাই পাইছে। তো এই অৰ্ডাৰত 110টা পেজ আছিল। তো মই জাষ্ট মূল কথা দুটা কৈ দি আছোঁ। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে যিসকল শিক্ষকে ক্লাছ 1ৰ পৰা বা প্ৰাইমাৰীৰ পৰা বা প্ৰি প্ৰাইমাৰীৰ পৰা ক্লাছ 8 লৈ শিক্ষকতা কৰি আছে চৰকাৰী বিদ্যালয়ত, তেওঁলোকৰ টেট পাছ কৰাটো মেণ্ডেটৰী। টেট পাছ কৰা হ'বই লাগিব। যদি টেট পাছ নকৰে তেনেহ'লে তেওঁলোকৰ চাকৰিটো যাব, তেওঁলোকক চাকৰিৰ পৰা বাহিৰ কৰি দিয়া হ'ব। কিন্তু দুটা কণ্ডিশ্যন আছে। কণ্ডিশ্যন 1 নম্বৰ কণ্ডিশ্যনটো হ'ল, যেহেতু আপোনালোকে জানে যে চাকৰিৰ কাৰ্যকাল বৰ্তমান 60 ইয়াৰ্ছ মানে 60 বছৰলৈ। কিন্তু আগতেতো টেট পৰীক্ষা চিটেট নাইবা নিজ নিজ ষ্টেটে টেট পৰীক্ষা পতা নাছিল। 2011 চনৰ পৰাহে চিটেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছিল। 2011 চনৰ পিছত যিসকল শিক্ষকে চাকৰি পাইছে তেওঁলোকেতো টেট পাছ কৰি চাকৰি কৰি আছে। কিন্তু তাৰ আগৰ শিক্ষকসকলৰ এতিয়া প্ৰব্লেম হ'ব। যিসকল শিক্ষকৰ অনলি 5 ইয়াৰ্ছ মানে আৰু 5 বছৰ চাকৰি আছে। ধৰি লওক এতিয়া চাকৰিৰ কাৰ্যকাল 60 বছৰ, এতিয়া ধৰি লওক সিহঁতৰ 55 প্লাছ হৈছে, তেনেহ'লে তেওঁলোকক টেট পাছ কৰা নহ'লেও হ'ব, কাৰণ তেওঁলোকৰ চাকৰি 5 বছৰতকৈ কম আছে। কিন্তু তেওঁলোকে যদি প্ৰমোশ্যন বিচাৰে তেনেহ'লে তেওঁলোকৰ টেট পাছ কৰিব লাগিব। ধৰি লওক তেওঁলোকে এছিষ্টেণ্ট টিচাৰ হিচাপে কাম কৰি আছে, কিন্তু তেওঁলোকক হেড পোষ্ট লাগে, তেনেহ'লে তেওঁলোককো টেট পাছ কৰিব লাগিব। কিন্তু আপোনালোকে এছিষ্টেণ্ট আছে, এছিষ্টেণ্টে থাকি যাওক। মূল কথা আপোনালোকে ভাবি লওক, যিসকল শিক্ষকৰ 5 বছৰৰ কম চাকৰিকাল আছে তেওঁলোকক টেট পাছ কৰিব নালাগে। কিন্তু যিসকল শিক্ষকৰ 5 বছৰতকৈ বেছি আছে, এতিয়া 5 বছৰ আছে, 7 বছৰ আছে বা 10 বছৰ আছে, 20 বছৰ আছে, তেওঁলোকক টেট পাছ কৰিবই লাগিব, নহ'লে তেওঁলোকক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ব। যিসকল শিক্ষকৰ টেট পাছ কৰা নাই তেওঁলোকক 2 বছৰৰ সময়সীমা বান্ধি দিয়া হৈছে। আজিৰ পৰা মানে 1 ছেপ্টেম্বৰৰ পৰা 2 বছৰৰ ভিতৰত চিটেট হওক বা ষ্টেটৰ টেটে হওক, যেনেকুৱা অসমৰ হ'লে এ টেট বা চিটেট পাছ কৰা হ'লেও হ'ব, ইউপিৰ হ'লে ইউপি টেট নাইবা চিটেট পাছ কৰা হ'ব লাগিব, নহ'লে বেংগলৰ হ'লে বেংগল টেট নাইবা চিটেট পাছ কৰা হ'বই লাগিব। তেনেহ'লে তেওঁলোকৰ চাকৰিটো থাকিব। আৰু যদি তেওঁলোকে 2 বছৰৰ ভিতৰত চিটেট বা যিকোনো ষ্টেটৰ টেট নিজ ষ্টেটৰ টেট পাছ নকৰে তেনেহ'লে তেওঁলোকৰ চাকৰিটো যাব, তেওঁলোকক চাকৰিৰ পৰা বাহিৰ কৰি দিয়া হ'ব। তেওঁলোকক মানে তেতিয়াই ৰিটায়াৰমেণ্ট ল'বই লাগিব, এক কম্পালচাৰী ৰিটায়াৰমেণ্ট ল'বই লাগিব যদি টেট পাছ নকৰে 2 বছৰৰ ভিতৰত। যেতিয়া তেওঁলোকক চাকৰিটো যাব, তেতিয়া তেওঁলোকে যিমান দিন কাম কৰিছে, যিমান বছৰ চাকৰি কৰিছে, তেওঁলোকক কিমান হিচাপ কৰি যিমান টকা হয় সেইবিলাক দিয়া হ'ব। NPS বা GPSৰ যিমান পইচা পায় সকলোবিলাক টকা দিয়া হ'ব। কিন্তু তেওঁলোকে যদি চাকৰি কৰি থাকিব বিচাৰে তেনেহ'লে তেওঁলোকক টেট পাছ কৰিবই লাগিব 2 বছৰৰ ভিতৰত। তো এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ। তো এইটো প্ৰাইভেট স্কুলত এপ্লাই হ'বনে নাই এইটো এতিয়ালৈকে গম পোৱা নাই, মেবি হ'ব। তো আপোনালোকে যিসকল শিক্ষকৰ টেট পাছ কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি টেট পাছ কৰি লওক, তেতিয়াহে আপোনালোকে চাকৰিটো থাকিব, নহ'লে আপোনালোকৰ চাকৰিটো নাথাকে। তো আশা কৰোঁ আপোনালোকে যাতে 2 বছৰৰ ভিতৰত টেট পাছ কৰি লয় আৰু আপোনাৰ চাকৰিটো কৰি থাকে। ধন্যবাদ।